9টা দিন উকলি গৈছে 9টা দিন উকলি যোৱাৰ পাছতো এতিয়াও হাম কটা নাই ভটিয়াপাৰৰ যি গেছ নিৰ্গমন সেই গেছ নিৰ্গমনৰ পৰিপ্ৰেক্ষিততে ইয়াত বিভিন্ন সমস্যাই দেখা দিছে এইসকল স্থানীয় বাসিন্দা গাঁওবাসীয়ে ইয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাৰে পৰা এনেধৰণে পথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ONGCৰ বিভিন্ন সামগ্ৰী এই পথেৰেই অনা নিয়া কৰিছিল এই পথটো বন্ধ কৰিছে তেওঁলোকে যিসমূহ তেওঁলোকৰ ক্ষতিপূৰণ তেওঁলোকে পোৱা নাই খাদ্য সামগ্ৰী তেওঁলোকৰ অসুবিধাৰ সন্মুখীন তেওঁলোকৰ সমস্যাত ভুগিছে আৰু ইয়াত পুৱাৰে পৰা এইসকল স্থানীয় বাসিন্দাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু ONGCৰ শিক্ষক বিষয়া ইয়াত উপস্থিত হোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব আমেৰিকাৰ পৰা যি বিশেষজ্ঞৰ দল অহাৰ কথা আছিল সেইসকল এতিয়াও আহি পোৱা নাই তাৰ পৰিপ্ৰেক্ষিততে এই যি নিৰ্গমন হৈ আছে তাৰ শব্দ প্ৰদূষণেৰে এওঁলোকক সম্পূৰ্ণৰূপে স্তম্ভিত কৰি তুলিছে আৰু এইসকলে এতিয়া এনেধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে মই প্ৰতিবাদস্থলীত থকা ইয়াৰ লোকসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আপোনালোকে কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে যিটো ঘটনা সংঘটিত হৈ গৈছে আপোনালোকে ইয়াৰ যে পৰ্যাপ্ত যি পাব লাগে সেই সামগ্ৰীসমূহ আপোনালোকে পাইছে নে নাই বা আপোনালোকে কি দিছে তেওঁলোকে নমস্কাৰ আপোনালোকলৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোকৰ সংবাদকৰ্মীসকলক চাওক আজি 8-9 দিনে হ'ল ইয়াত আমাৰ 147 জিজেছ নাম্বাৰ 1ৰ অধীনৰ যি ৱেল তাত ব্ল' আউট হৈ গ'ল কাৰ ভুলত হৈছে কি কথা নাজানো কিন্তু সেই সম্পত্তিটো হৈছে সম্পূৰ্ণ ONGCৰ সম্পত্তি হয় ONGCৰ বিষয়া বৰ্গ বহুত আছে কিন্তু আমাৰ এই তেনে নিশ্চয় কাষৰ 147 ৱেলৰ নিচেই কাষৰ এই মানুহসোপাৰ কি দুখ দুৰ্গতি হৈছে তেওঁলোকে ফিজিকেলি ভিজিট কৰিবলৈ অহা নাইকিয়া ইয়াত এতিয়া কি হৈছে শব্দ প্ৰদূষণ যেটো সাউণ্ড পলিউশ্যন আৰু লগতে এয়াৰ পলিউশ্যনৰ কাৰণে আমাৰ এই স্থানীয় ৰাইজৰ বিভিন্ন ৰোগৰ সৃষ্টি হৈছে বিভিন্ন ৰোগে আমাক দেখা দিছে এক্সাম্পল স্বৰূপে আমাৰ ইয়াত চকুবোৰ পুৰণি হৈছে টোপনি ক্ষতি হৈছে সাউণ্ড এফেকশ্যনৰ কাৰণে কাণৰ আমাৰ যিটো পৰ্দা তাত আমাৰ বিষ অনুভৱ হৈছে গতিকে ONGCটো সেইটো আমাৰ বুজি পোৱা নাই আপোনাৰ যেহেতু আপোনাকো আমি দেখিছোঁ ইয়াত পুৱাৰে পৰাই প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে ONGCৰ যিখিনি আপোনালোকক সুবিধা দিব লাগে সেই সুবিধা আপোনালোকে পাইছে নে নাই না জিলা কৰ্তৃপক্ষই আমাক সুবিধাখিনি দিবলৈ আগবাঢ়িছে মাননীয় মুখ্যমন্ত্ৰীয়েও আমাক যি সুবিধা দিছে তাতো কিন্তু বেমেজালি ৰৈ গৈছে যিসকলে প্ৰাপ্য যিসকলে যোগ্য প্ৰাপ্যৰ বাবে তেওঁলোকক বহুত বঞ্চিত হৈছে এতিয়াও আমি দেখিছোঁ আমাৰ মূল অভিযোগটো হ'ল যে যোৱা 12 তাৰিখে যিটো ব্ল' আউট হ'ল মই আপোনালোকক সংবাদ জগতক উল্লেখ কৰিছোঁ আপোনালোকে এই বাতৰিটো সম্পূৰ্ণৰূপে জনসাধাৰণৰ মাজত বিয়পাই দিয়ক কাৰ ভুলৰ বাবে এই ঘটনাটো সংঘটিত হ'ল তাৰ কিন্তু যথাযথ এনকুৱাৰী হোৱা নাই গতিকে আমি এটা CBI এনকুৱাৰী বিচাৰিছোঁ CBI এনকুৱাৰী হ'ব লাগিব ৰাইজ CBI এনকুৱাৰী আমি ডিমাণ্ড কৰিছোঁ যে SKPয়ে বম দিছিলে নে ONGCৰ লগিং পাৰ্টিয়ে বম দিছিলে নে সেই বিষয়াকেইজন আৰু কৰ্মচাৰীকেইজন কোন আছিলে এই মানে আমি এতিয়া SKPক দোষ দি আছোঁ কিন্তু SKPয়ে মাতি আনিছিলে নেকি ONGCক ইনফৰ্ম কৰি যে লগিং পাৰ্টি লাগে আমাৰ যিটো বম ব্লাষ্টিঙৰ গাড়ী আহে যিটো সম্পূৰ্ণ ছিকিউৰিটি লৈ তেওঁলোক আহে যেতিয়া বম দিয়াৰ ফলতহে এই দুৰ্ঘটনাটো হ'বলৈ পালে গতিকে বমটো হু ৱেৰ দ্য মিছ ডুৱাৰ্ছ কাৰ ভুলত আমি এই জনসাধাৰণ ইমান শাস্তিত ভুগিব মই নিজে মোৰ ভাই এটা কেঞ্চাৰ পেচেণ্ট আজি মই এটা যথেষ্ট ডিঙিৰ প্ৰব্লেমত ভুগি আছোঁ গতিকে আমি যিটো যান্ত্ৰণা আজি যিটো এয়াৰ পলিউশ্যন হৈছে যা গোটেই ৰাইজ যিটো আজি গৰমৰ দিনত যিটো যান্ত্ৰণাত ভুগিছে কিন্তু ন্যূনতম সহায় হিচাপে SKPৰ মানুহে কালি মাছ দিবলৈ যত্ন কৰিছে মধ্যস্থতাকাৰীৰ যোগেদি আমি মাছ খাবলৈ পোৱা নাই নেকি নপুখুৰী পৰিমেলি নিগমিয়াত আছিলে আমি মাছ খাই ডাঙৰ হৈছোঁ সৰুৰ পৰা গতিকে তেওঁ মাছ দি আমাৰ মন ভুলাবলৈ চেষ্টা কৰিছিলে শৰ্মা বুলি উপাধিৰ এজন SKPৰ মানুহে মোলৈ টেলিফোনিক বাৰ্তা দি মাছ অফাৰ কৰিবলৈ আহিছে যিটো আমাৰ সাধাৰণ সৌজন্যতা আজি 9 দিনৰ আগলৈকে প্ৰথম দিনাই SKPৰ যিটো কৃষ্ণ আগৰৱালা তেওঁ এটুপি পানী লৈ ৰাইজৰ ওচৰলৈ অহা নৈতিক সাহস নহ'ল যদি ভুল নাই আমাৰ ৰাইজৰ মাজলৈ কিয় নাহিল আজি কোনোবা ONGC অফিচাৰ আহিছে SKP মানুহ আহিছে আমিতো ৰাইজে অভদ্ৰামি কৰা নাই ইয়াত তেওঁ কিয় ইয়াত আমি কৃষ্ণ আগৰৱালাক আমাক লাগে গতিকে আমি কৃষ্ণ আগৰৱালা ইয়াত হাজিৰ হ'ব লাগিব আদাৰৱাইজ আমি SKPক ইয়াত কেতিয়াও ইয়াত তিষ্ঠি থাকিবলৈ নিদিওঁ বহুত অত্যাচাৰ কৰিছে সি বাৰে এই ৱেলটোলৈ আহে বহুত অত্যাচাৰ কৰিছে এনেধৰণে দেখিছে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰত্যেকজনে খুব বুজাইছে আৰু আজি 9টা দিন হ'লে এই 9টা দিনত এনেধৰণে তেওঁলোকৰ এই ঘৰত চুলা জ্বলা নাই যিহেতু তেওঁলোকৰ ইয়াত জ্বলাবলৈ নিদিয়াৰ বাবে খাদ্যত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়াত যিসকল ৰান্ধনি
আছে তেওঁলোকৰ গৃহিণীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আজি আপোনালোকৰ এই 9টা দিন হ'ল, 9টা দিনত কেনে অৱস্থা আপোনালোকৰ? সেইটোৱে আজি আমাৰ বিশিষ্ট ব্যক্তি কাকতি দাই কৈছে এই সমস্ত কথাখিনি। আমাৰ মানে ৰান্ধনীসকলৰ বিশেষ অসুবিধা হৈছে, যেতিয়া আমাৰ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াব সময় হয় তেতিয়া আমি একো নাপাওঁ খুৱাবলৈ, তাহাঁতক পঠিয়াবলৈতো লাগিবই স্কুললৈ। তাৰ উপৰিও চকু পুৰণি, কাণৰ বিষ, মানে মাথা বিষ, জ্বৰ এনেকুৱা সমস্যাত ভুগিবলগীয়া হৈছে। ঘৰত হাৰ্টৰ পেচেণ্ট আছে আৰু মানে আমাৰো অনুভৱ হৈছে যেন ক'ৰবাত আমাৰো হাৰ্টৰ অসুখ হৈছে নেকি, মানে মাজে মাজে অনুভৱ হয় যেন বুকুখন বিষাইছে নেকি, এনেকুৱা শব্দ হৈছে। শব্দৰ ফলত মানে আমি শুব নোৱাৰোঁ, খাবৰ পৰাটো নায়েই বাৰু, শুব নোৱাৰা হৈছোঁ। শান্তিয়ে যদি আমি শুবলৈও নাপাওঁ, আমাক মুঠতে কাকতি দাই ক'ব গতে আমাক SK আগৰৱালাক লাগে, ইয়াত আমাক বিচাৰ লাগে। আমাক ONGC ফালৰ পৰা আমি একো পোৱা নাই, কাৰণ তেওঁলোকে সেইটো সম্পূৰ্ণ নিজৰ প্ৰাইভেট প্ৰপাৰ্টিটো আমাক মানে তেওঁলোকৰ কাৰণে আমি ভুগিব নোৱাৰোঁ। আমাৰ ভোটীয়াপাৰবাসী কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টিৰ কাৰণে আমি শাস্তি খাবলগীয়া হৈছে। গতিকে আমাক ন্যায় লাগে, আমাক উচিত ন্যায় লাগে। এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু এয়া আছিল স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। তেওঁলোক যথেষ্ট ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকৰ মন্তব্য শুনিলে আচলতে অনুমান কৰিব পাৰি কিমান এক বিভীষিকাময় পৰিৱেশৰ মাজেৰে এটা ক্ষণ অতিবাহিত কৰিব লগা হৈছে। গতিকে যথেষ্ট ক্ষুব্ধ হৈ পৰিছে ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে, ক্ষুব্ধ হৈ পৰিছে ৰিকটোৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে। 9টা দিন উকলি গ'ল, কিন্তু তাৰ পাছতো ঘটনাস্থলীত এবাৰো আহি উপস্থিত নহ'ল ৰিকটোৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱাল। আৰু ইফালে 9টা দিন উকলি যোৱাৰ পাছতো আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে ONGCৰ বিৰুদ্ধে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজক। আৰু কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল বা কেনেদৰে এই ঘটনা সংঘটিত হ'ল তাৰ বাবে CBIৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। গতিকে আমাক কিছু প্ৰতিক্ৰিয়া শুনালে স্থানীয় ৰাইজৰ আমাৰ সাংবাদিক মনোজ দত্তই।